মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমি এইখন পেপাৰৰ আমি কৰি আছিলোঁ আৰু আজি আমি 8 নম্বৰৰ পৰা আৰম্ভ কৰিম ঠিক আছে ইয়াতে মই বেছিকৈ বুজাই নাথাকোঁ তো তোমালোকক জাষ্ট আজিৰ প্ৰশ্নকেইটাত জাষ্ট উত্তৰটো তোমালোকক কৈ দিম ঠিক আছে এতিয়া আমাৰ যিটো 8 নম্বৰ কুৱেশ্যন আছে সেই 8 নম্বৰ কুৱেশ্যনটোৰ উত্তৰটো হ'ব যে কেতিয়া আমি গম পাম যে যেতিয়া এই কালাৰটো যেতিয়া ফৰ্মেশ্যন হ'ব টেষ্ট টিউবত তেতিয়া আমি গম পাম যে নাইট্ৰজেন প্ৰেজেন্ট আছে লাজাইনৰ টেষ্টত নাইট্ৰজেন প্ৰেজেন্ট থকা বুলি গম পাম যেতিয়া এইটো কালাৰ আহিব ঠিক আছে তাৰপিছত নেক্সট আমি লাজাইনৰ টেষ্টত হেলোজেন আছে বুলি কেনেকৈ গম পাম কোনটো ৰিয়েজেনে আমাক কনফাৰ্ম কৰি দিব যে সিলভাৰ নাইট্ৰেট ৰিয়েজেনটো ঠিক আছে এইটো হ'ব তাৰপিছত নেক্সট তোমালোকে চোৱা আমাৰ 10 নম্বৰটোত কৈছে যে এই যে কাৰ্বন আৰু হাইড্ৰোজেন এই দুটাৰ প্ৰেজেন্স আছে নে নাই তাক আমি চেক কৰিবৰ কাৰণে কোনটো ৰিয়েজেন ব্যৱহাৰ কৰিম এইটো ৰিয়েজেন ব্যৱহাৰ কৰিম তো এইটো তোমালোকে মনত ৰাখিবা তাৰপিছত এই যিটো প্ৰভাৱ আছে এই প্ৰভাৱটো এটা মনত ৰাখিবা পাৰ্মানেন্ট প্ৰভাৱ হয় মনত ৰাখিবা এইটো হৈ গ'ল তাৰপিছত নেক্সট তোমালোকে চোৱা আমাক যিকেইটা ইয়াতে এনায়ন দিয়াই আছে হৈ গ'ল কাৰ্বো এনায়ন যিকেইটা দিয়াই আছে তাৰে ভিতৰত মনত ৰাখিবা এই যিটো এনায়ন আছে কাৰ্বো এনায়ন সেইটোৰ ষ্টেবিলিটি আটাইতকৈ বেছি তো কিয় বেছি কাৰণ ইয়াতে ৰেজনেন্সো হ'ব সংস্পন্দন হ'ব তো এইটো তোমালোকে মনত ৰাখিবা তাৰপিছত নেক্সট কুৱেশ্যনটো হ'ব যে এই যিটো যৌগ আছে এই যৌগটোত অক্সিজেনৰ জাৰণ সংখ্যা কিমান হ'ব সেইটো সুধিছে তো অক্সিজেনৰ জাৰণ সংখ্যা এনে জেনেৰেলি কিমান হয় -2 হয় কিন্তু ইয়াতে -1 হ'ব সেইটো কিন্তু তোমালোকে মনত ৰাখিবা ঠিক আছে বাকি এটা আমি নেক্সট ভিডিঅ'ত কৰি আছোঁ